নমস্কাৰ আজি হবিয়ে হলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ৰত্নাকৰ বাল্মীকি হ'ব নোৱাৰিলে নায়ক হ'ব খুজি তেওঁ খলনায়ক হল হয় সেইজন হৈছে যতীন বৰাৰ অভিনয় আপোনালোকে দেখা পাইছে ৰিয়েল লাইফত অভিনয় দেখা পাইছে যতীন বৰাৰ কিন্তু আজি আমি যতীন বৰাৰ আপোনালোকক জিয়া অভিনয় দেখুৱাম যতীন বৰাই সেইজন যতীন বৰা যিজন যতীন বৰা বিজেপিত আছিল এটা বিভাগৰ অধ্যক্ষ হৈ আছিল তাৰ পাছত কা আন্দোলনৰ ভৰপক সময় সেইগৰাকী যতীন বৰাই আসলতে ৰাইজৰ পক্ষত থিয় হৈ থাকিম বুলি কৈ বিজেপি ত্যাগ কৰি আহিলে লতাখিলত আহি ভাষণ ৰাখিলে যতীন বৰাই তাৰ পাছত যতীন বৰাৰ ভিন্ন ভিন্ন ৰূপ আমি দেখিবলৈ পালো প্ৰথমতে যতীন বৰা যি জিয়া অভিনয়ৰ কথা কৈছো সেই অভিনয় চাবলৈ গলে আপোনালোকক আমি লৈ যাব বিচাৰিছো কা আন্দোলনৰ সেই ভৰপক সময়লৈ যেতিয়া আৰম্ভ হৈছিল যতীন বৰাৰ ভূমিকাটো কি আছিল সেই পৰিৱেশটো এবাৰ আপোনালোকে উপলব্ধি কৰক তাৰ পাছত আমি যতীন বৰাৰ আন কেইটামান বিশেষ মুহূৰ্তলৈকে আহিম কিন্তু যি হওক অসমৰ ৰাইজৰ লগত সদায় আছো থাকিম আৰু এইটো মই স্পষ্ট কৰিছো প্ৰয়োজন সাপেক্ষে মই ৰাজপথত নামিবলৈ সাজু আছো মই সদায় অসমবাসীৰ লগত আছো লাগিলে প্ৰতিবাদ কৰিম অভিনেতা যতীন বৰা হোৱাৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ অৰিহণাৰ যথেষ্ট আছে এটা অসমৰ ৰাইজে কেব বিচৰা নাই মই স্পষ্ট কৰিব বিচাৰো কেব মই বিচৰা নাই অৱশেষত ৰাজ্যবাসীৰ সমালোচনাৰ সন্মুখীন হৈ ওলাই আহিল অভিনেতা যতীন বৰা সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত যতীন বৰাই মুখ খুলিছে কেব বিৰোধী প্ৰতিবাদত একগোট হৈছে অসমৰ সৰ্বস্তৰৰ জনতা দল সংগঠন কবি লেখক সাহিত্যিক বুদ্ধিজীৱী সাংবাদিক সকলো আহিছে ৰাজপথলৈ পূৰ্বৰ দৰে নিজকে মাটিৰ মানুহ বুলি প্ৰমাণ দি সবল স্থিতি লৈছে জুবিনেও আন শিল্পীসকলো ৰৈ থকা নাই কিন্তু যতীন বৰা নাই সোশ্যাল মিডিয়াত যতীনক ইটিকিং কৰি পোষ্ট ৰাজ্যবাসীৰ সমালোচনা জুবিনেও ক'লে মই হোৱা হলে পদত্যাগ কৰিলোহেঁতেন যতীনে কিয় কৰা নাই নাজানো কেৱল কাৰণে মানুহৰ লগত থাকিব বিচাৰে মই হোৱা হলে কিন্তু মই ৰিজাইন দিলোঁ এনেকৈ চ' এতিয়া কৰা নাই সেইটো মই কি কৰিম এটা আৰু নিজৰ কথা ইয়াৰ পাছতে তেজপুৰত প্ৰতিবাদৰ সন্মুখীন যতীন বৰা জবাবদিহি কৰিলে ৰাইজে আৰু তাৰ পাছত এই প্ৰতিক্ৰিয়া আমাৰ জাতি মাতৃ ভেটিৰ কথা যেতিয়া কোৱা হৈছে জাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত মই কেব যিটো ৰাইজে বিচৰা নাই আৰু যতীন বৰাই কেব সমৰ্থন নকৰোঁ সেইটো মই স্পষ্ট কৰি দিছোঁ পলমকৈ হ'লেও তেওঁ ওলাই আহিছে যতীন বৰাৰ প্ৰত্যুত্তৰ জুবিনকো মই কোনো চাকৰি কৰা নাই দেই বিজেপিত সোমাই কোনো চাকৰি নহয় এইটো অনাৰলি দিয়া এটা পোষ্ট চৰকাৰে এটা অনাৰলি দিছে এই অনাৰলি দিয়া পোষ্টটো হৈছে কি আৰু ইণ্টাৰেষ্টিং কথা মই এই জেগাত থাকি অসমীয়া চলচ্চিত্ৰৰ কাৰণে কিমান কৰিব পাৰোঁ আজি আমাৰ শিল্পী কলাকুশলী যথেষ্ট বেমাৰ আজাৰ হয় মই অন্ততঃ মই চিনি পাওঁ এজন শিল্পী সঁচাই শিল্পী হয়নে নহয় মোৰ মন্ত্ৰী MLA হোৱাৰ লালসা নাই মই ৰাইজৰ বাবে কাম কৰি আছো কৰি যাম বিজেপিত থকা নথকাৰ সিদ্ধান্ত পাছত বিজেপি দল ত্যাগ কৰা নকৰাটো মই আপোনালোকক স্পষ্ট কৰিম যেটো এটা মই আকৌ স্পষ্ট কৰি দিছোঁ যে কোনো মই মন্ত্ৰী বিধায়কৰ আশাত মই বিজেপি দলত অহা নাই যদি ৰাইজে বিচাৰে থাকিম যদি ৰাইজে নিবিচাৰে মই নাথাকিম ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সহযোগত পল্লৱী বৰা প্ৰাগ নিউজ এবছৰ পূৰ্বৰ এখন প্ৰতিবেদন আছিলে সেই সময়ছোৱাত যতীন বৰাৰ স্থিতি কি আছিল যতীন জুবিনৰ যিটো স্থিতি সেই মুহূৰ্তত সেই পৰিৱেশটো এবাৰ আপোনালোকে মনত পেলাই চাইছে গতিকে সেয়া আছিল এক জীৱন্ত অভিনয় জিয়া অভিনয় আজি এখন সংবাদমেল দিছিল যতীন বৰা আৰু এই সংবাদমেলখনত যতীন বৰাই কি ক'লে এই কথাটো শুনক তাৰ পাছত আমি আলোচনা কৰিম এজন ৰাইজৰ মাজৰ শিল্পী হিচাপে ময়ো ব্যতিক্ৰম নাছিলোঁ সমগ্ৰ ৰাজ্যত প্ৰচাৰ চলিছিল যে ট্ৰাকে ট্ৰাকে অসমলৈ বাংলাদেশী আহিব হিচাপ চলিছিল কোটি কোটি বাংলাদেশীৰে ভৰি পৰিব আমাৰ অসম খেতি মাটি ভেটিৰ স্বত্ব যাব বাংলাদেশীৰ হাতলৈ এজন আৱেগপ্ৰৱণ শিল্পী হিচাপে সেই সোঁতত আমিও উঠি গৈছিলোঁ কিন্তু সময়ৰ লগে লগে বুজি উঠিলোঁ যে আমাৰ যুক্তিক আৱেগে বহিবদ্ধ কৰিলে অপবাক্যৰে আমাক বিপথে পৰিচালিত কৰা হ'ল কা আন্দোলনে সুন্দৰকৈ সজাই পৰাই উঠা গুৱাহাটী চহৰখন বিধ্বস্ত কৰিলে আনকি ইয়াৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰও ৰেহাই নাপালে সেই দিনটো মনত পৰিলে অসমীয়া হিচাপে কাৰণো আজিও শিয়ৰি উঠে প্ৰত্যেকজন অসমীয়া সেই দিনটোৰ কথা মনত পৰিলে আজিও যেন আমাৰ গাৰ নোম শিয়ৰি উঠে মই অভিনেতা শিল্পী হিচাপেও মোৰ সেই একে অৱস্থা হৈছিল গুৱাহাটীখন কি ভয়ানক পৰিৱেশ আৰু পৰিস্থিতি এনে পৰিৱেশ আৰু পৰিস্থিতিত আমি অসম আন্দোলনৰ সময়টো দেখা পোৱা নাছিলোঁ এনে আন্দোলন অসমত কোনেও কেতিয়াও কাহানি দেখা নাছিল তাৰপিছত কা আন্দোলনৰ পৰিণতি কোনোবা ৰাজ্যসভাৰ সাংসদ আৰু আন একাংশই আহিবলগীয়া নিৰ্বাচনৰ প্ৰস্তুতিৰে বেলেগ বেলেগ ৰাজনৈতিক দল গঠন কৰা কুচকাৱাজ কৰিলে কি আচৰিত
অসম আন্দোলনৰ বিৰোধিতা কৰা কংগ্ৰেছ আৰু IMDTক বাতিল হোৱাৰ পিছত পূৰ্ববংগৰ পৰা অহা বিদেশীসকলক সুৰক্ষা দিবলৈ জন্ম হোৱা AIUDF একেলগ হৈ আঞ্চলিকতাবাদৰ পুৰোহিত ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হ'ল। এই নাটকখনত হয়তো মোৰ দৰে বহু অসমপ্ৰেমী ৰাইজ আৱেগিক হ'ল। গতিকে এয়া আছিল যতীন বৰাৰ আজিৰ দিনটোৰ ভাষ্য আৰু এই যিটো তেওঁৰ যুক্তি আগবঢ়াই পুনৰ বিজেপিৰ চৰণত শৰণ ল'লে এইগৰাকী অভিনেতা যতীন বৰা। সঁচাকৈয়ে বহুতে ছ'চিয়েল মিডিয়াত লিখিছে এতিয়া যতীন বৰা এই অভিনয়ৰ বাবে অস্কাৰ বঁটাৰ বাবে মনোনীত হ'ব লাগে, অস্কাৰ লাভ কৰিব লাগে, এই ধৰণৰ অভিনয় বুলি আজি ছ'চিয়েল মিডিয়াত সমালোচিত হৈছে যতীন বৰা। এনে প্ৰেক্ষাপটত আজি কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে। কা আন্দোলনৰ সময়ছোৱাত শিল্পী সমাজৰ যি ভূমিকা আছিল আৰু তাৰ পাছত বিগত কিছুদিন ধৰি আপোনালোকে দেখা পাইছে যে জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পাছত কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱাৰ পাছতো যথেষ্ট সৰব চৰ্চা চলিছিল জুবিনৰ ভূমিকাক লৈ, সমালোচিত হৈছিলে জুবিন গাৰ্গ। আৰু তাৰ পাছতে তেনে সময়ৰ মাজতে বিপিন চাওডাঙৰ প্ৰসংগ উত্থাপিত হৈছিলে। তাৰ পাছত দেখিবলৈ পোৱা গৈছে যতীন বৰাই আজি যি ধৰণে সংবাদমেলৰ আয়োজন কৰি এক আৱেগিক সিদ্ধান্ত আছিল, কা আন্দোলন এটা আৱেগিক আন্দোলন আছিল বুলি আজি কৈ পুনৰ বিজেপিৰ চৰণত শৰণ লৈছে। যি সময়ত দেখা পোৱা গৈছিলে যে গুৱাহাটীৰ ৰাজপথত ছাত্ৰ ছাত্ৰীসকল আহি যি ধৰণৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল, পাঁচগৰাকীকৈ আচলতে যুৱকে প্ৰাণ হেৰুবলগীয়া হৈছিল কা আন্দোলনত, আৰু সেয়া এক আৱেগিক সিদ্ধান্ত বুলি কৈ যতীন বৰাই সমগ্ৰ আন্দোলনটোকে ইটিংকি কৰাও পৰিলক্ষিত হৈছে। কেতবোৰ প্ৰসংগ উত্থাপিত হৈছে যে শিল্পীৰ প্ৰসংগ উত্থাপিত এইকাৰণে হৈছে যে এই পৰিৱেশৰ মাজত শিল্পীৰ ৰাজনীতি অসমৰ প্ৰেক্ষাপটত আজিৰ তাৰিখত কিমান দূৰ প্ৰাসংগিক। আজি যতীন বৰাই এই কথাটোও কৈছে যে বহুতে অন্তত নতুনকৈ ৰাজনৈতিক দলৰ কুচকাৱাজ কৰিছে। হয়, আন্দোলন কৰা বহু শিল্পী আজি ৰাজনৈতিকভাৱে যুঁজ দিয়াৰো পক্ষপাতী, তেওঁলোকৰ সৈতেও আমি কথা পাতিম। আৰু অন্য সেইসকল শিল্পী আছে নামী দামী শিল্পী নহ'লেও বহু শিল্পী এনেকুৱা আছে আজিও কিন্তু ৰৈ গৈছে, নিজৰ স্থিতিত অটল হৈ গৈছে। যতীন বৰাৰ আজি অৱস্থাটো হয়তো আৰ্থিক অৱস্থা এনেকুৱা নহয় যে চৰকাৰৰ ভৰিত পৰিব লাগে। বহু শিল্পীয়ে ভাল ব্যৱসায় কৰি চৰকাৰৰ লগত মিতিৰালি কৰিও নিজক কিন্তু আগবঢ়াই লৈ গৈছে। গতিকে সুবিধাবাদ, আচলতে এয়া জাতীয়তাবাদ, সুবিধাবাদ নে কি, ৰাইজে আজি প্ৰশ্ন উত্থাপিত কৰিছে, কাঠগড়াত থিয় কৰাইছে যতীন বৰাক। আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি আমাৰ অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে, ষ্টুডিঅ'ত মোৰ লগত আছে জ্যেষ্ঠ সাংবাদিক তথা ঔপন্যাসিক জিতুমণি বৰা, আপোনাক স্বাগতম জনাইছোঁ। ৰাজীৱ শদিয়া আমাৰ লগত উপস্থিত আছে, ৰাজীৱ শদিয়াক স্বাগতম জনাইছোঁ এই মুহূৰ্তত। প্ৰসেনজিৎ লাহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, প্ৰসেনজিৎ লাহন ডাঙৰীয়াক স্বাগতম জনাইছোঁ। অজয় ফুকনক স্বাগতম জনাইছোঁ। আন্দোলনত অজয় ফুকনো জড়িত হৈ আছিল, আৰু অজয় ফুকন, যতীন বৰা, জুবিন গাৰ্গ আমি সকলোকে একেলগে দেখা পাইছিলোঁ। কিন্তু আজি দেখিবলৈ পোৱা গৈছে শিল্পী সমাজৰ মাজতে বিভাজন, কোনোবাই যদি বিজেপিলৈ উভতি গৈছে, কোনোবাই যদি চৰকাৰী পক্ষলৈ কাম কৰিব বিচাৰিছে, আন একাংশ হয়তো ৰাজনৈতিক যুঁজ দিয়াৰ বাবে আন এটা ৰাজনৈতিক দলৰ ওচৰত গৈ তেওঁলোকৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মন মেলিছে। তেনে প্ৰেক্ষাপটত ৰাইজেও জানিব বিচাৰিব আচলতে শিল্পী সমাজে বিচাৰিছিল কি। মই প্ৰসেনজিৎ লাহন ডাঙৰীয়া, ৰাজীৱ শদিয়া ডাঙৰীয়া আৰু জিতুমণি বৰাৰ ওচৰলৈকে আহিম। এবাৰ মই যাব বিচাৰিছোঁ এই সম্পৰ্কত অজয় ফুকনৰ ওচৰলৈকে। অজয় ফুকন, গুৱাহাটীত দেখিবলৈ পোৱা গৈছিলে জুবিন গাৰ্গ, অজয় ফুকন, যতীন বৰা সকলোৱে একেলগে শিল্পী সমাজক প্ৰতিনিধিত্ব কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিলে। আজি অজয় ফুকনৰ ৰাজনৈতিক দলত যোৱাৰ কথা চিন্তা চৰ্চা চলি আছে, সেই সম্পৰ্কে মই জানিম, সেই প্ৰশ্নটোলৈ আহিম। তাৰ পূৰ্বে জানিব বিচাৰিছোঁ যে যতীন বৰা আজি পুনৰ বিজেপিৰ শৰণাপন্ন হোৱাটোক প্ৰতিক্ৰিয়া কি? এটা প্ৰথম কথা যে তেখেতৰ সেইটো ব্যক্তিগত সিদ্ধান্ত, তেখেত ক'ত থাকিব বা কাৰ পক্ষত থাকিব, কিন্তু একো নহ'ল যিটো কথা এইটো কেতিয়াও মানি ল'ব নোৱাৰি। কাৰণ কিয়, এতিয়াও এক আইনী যুঁজ চলি আছে, এতিয়াও আন্দোলন হৈ আছে। আৰু এই যে মহামাৰী, এই কৰোণাৰ, এই ক'ভিডৰ সময়ত যিহেতু মুক্তভাৱে মানুহবিলাক ওলাই আহিব পৰা নাই, সকলোখিনিয়ে বন্ধ হৈ আছে, সকলোখিনিয়ে স্তব্ধ হৈ আছে। আমাৰ যি স্বাভাৱিক জীৱন সেইটোৱে এতিয়া স্তব্ধ হৈ আছে বুলি ক'ব লাগিব। আমি যি একাংশ সাংস্কৃতিক কৰ্মী আমিয়ে বিধ্বস্ত। তো তেনে পৰিপ্ৰেক্ষিতত এক মুক্তভাৱে আন্দোলন কৰা, আকৌ ৰাজপথত আন্দোলন কৰাটো এটা কিমান দূৰ গ্ৰহণযোগ্য হয় সেয়া সকলোৱে জানেই। সেইকাৰণে তাৰ পৰিপ্ৰেক্ষিতত আন্দোলন হোৱা নাই, যদিও ক'ৰবাত মানৱ শৃংখল হৈছে। আৰু শেহতীয়াকৈ আমি যি দেখিছোঁ, যে আমি যি তৎপৰ দেখিছোঁ, কা আন্দোলন আকৌ এক বৃহৎ ৰূপত আহিব। মই কৈছোঁ যে কা আন্দোলন এইবাৰ কেৱল কা আন্দোলন হৈ নাথাকে, কা আন্দোলন অসম আন্দোলনতকৈ এক ভয়ানক হ'ব আৰু এক ডাঙৰ হ'ব বুলি আমি, কাৰণ কিয় এইবাৰ
এইটো কাৰণে ভয়ংকৰ হ'ব যে আমি কেৱল ৰাজপথৰ আন্দোলন নহয়, এবাৰ আমি ৰাজনৈতিক আন্দোলনৰ দিশে আমি গতি কৰিছোঁ। আৰু যিখন চৰকাৰে আমাক প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে, যিখন চৰকাৰে আমাক অৱহেলা কৰিছে, যিখন চৰকাৰে জাতিটোৰ হকে চিন্তা কৰা আজি জাতিটোক সংকটত পেলাইছে, জাতিধ্বংসী কাহ আনিছে, তাৰ পৰিপ্ৰেক্ষিতত আমি কিন্তু কিছু যিসকল সাংস্কৃতিক কৰ্মী আছে আমি বেলেগ এটা শক্তি তৈয়াৰ কৰি আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত যতীনদাৰ কথাটো ৰাইজে বিবেচনা কৰিব, ৰাইজে কিমান দূৰ কেনেধৰণে লয় সেইখিনি পৰৱৰ্তী সময়ত নিশ্চয় দেখা যাব। কিন্তু কা আন্দোলনৰ সময়ত যতীন বৰা ডাঙৰীয়াই যেতিয়া আহিছিল ৰাইজৰ কাষলৈ খুব ভাল পাইছিল, এতিয়া আকৌ উভতি গৈছে, সেইটো কিদৰে গ্ৰহণ কৰিব নিশ্চয় আমি গম পাম। ঠিক আছে, নিশ্চয় আমি গম পাম। অজয় ফুকন আৰু যতীন বৰাইও সেই আমি দেখুৱাইছিলোঁ, এই ভিজুৱেল ক্লিপ দেখুৱাইছিলোঁ। যতীন বৰাই কৈছিলে যে যতীন বৰাক ৰাইজে বনাইছে, গতিকে ৰাইজৰ পক্ষে মই ওলাই আহিছিলোঁ। আৰু হঠাৎ আজি কি হ'ল যে পুনৰ উভতি যাবলগীয়া হ'ল যি যাত্ৰা আছিলে, সেই যাত্ৰাৰ যিটো আৱেগিক বুলি কৈছিলে। গতিকে আটাইকেইগৰাকী শিল্পী, যি শিল্পী সমাজে আন্দোলন কৰি আছিল, সকলোৱে কি আৱেগত ভাহি আহিছিল নেকি, তেনেকুৱা প্ৰশ্ন আজি উত্থাপিত হয়। মই আন এগৰাকী শিল্পী প্ৰসেনজিৎ লাহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই প্ৰসেনজিৎ লাহন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আজি দেখা পোৱা গৈছে যে কা আন্দোলনৰ সময়ত শিল্পী সমাজ ওলাই আহিছিল, আপোনালোক ওলাই আহিছিল, আজিও আপোনালোক নিজৰ স্থিতিত অটল আছে। তাৰ বিপৰীতে একাংশ শিল্পীয়ে এতিয়া সুবিধাবাদীৰ দৰে পুনৰ সেই একে পথেৰে গতি কৰিছে। আৰু কোৱা হৈছে, তেওঁ ক'ব বিচাৰিছে যে সকলোবোৰ আৱেগিক আছিল। আপুনিও ভাবে নেকি সেইধৰণে যে সেই আন্দোলন আৱেগিক আছিল, কেৱল আৱেগৰ বশৱৰ্তী হৈ কাৰোবাৰ প্ৰৰোচনাত মানুহ ওলাই আহিছিল, আপোনালোকে আন্দোলন কৰিছিল? ঠিক আছে, প্ৰসেনজিৎ লাহন ডাঙৰীয়াৰ ওচৰলৈকে আহিম। মই অন্য এগৰাকী অতিথিৰ ওচৰলৈকে যাব বিচাৰিছোঁ। তাৰ পাছত মই জিতুমণি বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিম। ৰাজীৱ শদিয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আন এগৰাকী শিল্পী আমাৰ মাজত আছে, ৰাজীৱ শদিয়াইও সেই সময়ত সক্ৰিয় হৈ উঠিছিল কা আন্দোলনৰ সময়ত। আৰু আজিৰ তাৰিখতো মই ভাবোঁ যে ৰাজীৱ শদিয়া সক্ৰিয়। কিয় সক্ৰিয়? এই মুহূৰ্তত যেতিয়া দেখিবলৈ পোৱা গৈছিলে জুবিন গাৰ্গ, যতীন বৰাৰ দৰে ব্যক্তিক লৈ চৰ্চা চলিছিল, আৰু সেই সময়তে কিন্তু ৰাজীৱ শদিয়াই আজিও গানের মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছিলে। ৰাজীৱ শদিয়া আজিৰ তাৰিখত কি স্থিতি? যিধৰণে কোৱা হৈছে যে আৱেগিক হৈ আমি ওলাই আহিছিলোঁ, সেই আপুনি সেই কথাত একমত হয় জানো? আৱেগিক হৈ আপোনালোকে আন্দোলন কৰিছিল নে নিজৰ স্থিতিত অটল আছে এতিয়াও? হয়, মই মোৰ নিজৰ বিবেকেৰে পৰিচালিত হোৱা এজন ব্যক্তি, গতিকে মই কাৰো প্ৰৰোচনাত পৰি মই কা আন্দোলন কৰিবলৈ যোৱা আছিলোঁ। গতিকে মই কথা কোৱা মানুহ নহয়, আমি গান গোৱা মানুহ যিহেতু, গতিকে মোৰ মনৰ ভাৱবোৰ, ৰাইজৰ মনোভাৱবোৰ আমি লোহিত গগৈদা আৰু মই আজি 4 দিনৰ আগত এটা গীত আগবঢ়াইছিলোঁ। গতিকে মোৰ মনৰ ভাৱবোৰ কথাৰে কোৱাতকৈ মই গানেৰে ক'ব বিচাৰিছোঁ, যদি আপুনি অনুমতি দিয়ে। ঠিক আছে, আপুনি অকণমান গুণগুণাই দিয়ক। সেই গানটো আমাৰ ওচৰত আছে, আমি সেই আপোনাৰ মনৰ যিটো ভাৱ, কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সেয়াও আমি দেখুৱাই দিম একেলগে। হয়, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ, দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ। হয়, নিঃসন্দেহে ৰাজীৱ শদিয়া আপোনাৰ যিটো প্ৰসংগ, আপুনি যিটো গান গাইছে, যি প্ৰশ্ন উত্থাপন কৰিছে, সেই গানটো আমাৰ মাজত আছে, আমি শুনাব বিচাৰিছোঁ। আচলতে লোহিত গগৈ আৰু ৰাজীৱ শদিয়াই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ভিডিঅ' দৃশ্যৰ সৈতে। ককাই, এইবোৰ কি শুনিছোঁ? এয়া জাতীয়তাবাদ নে সুবিধাবাদ? নহয় ভাই, এইবোৰ কেৱল সুবিধাবাদ, সুবিধাবাদ, সুবিধাবাদ। জাতীয়তাবাদ নে সুবিধাবাদ, জাতীয়তাবাদ নে সুবিধাবাদ,
ৰাতি হলে জিন্দাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ আভুৱা ভৰি সোণালী নুকাত আভুৱা ভৰি সোণালী নুকাত প্ৰকৃত স্বৰূপ এয়াই নে তোৰ প্ৰকৃত স্বৰূপ এয়াই নে তোৰ দেখি হলো শতবাদ দেখি হলো শতবাদ জাতীয়তাবাদ নে সুবিধাবাদ জাতীয়তাবাদ নে সুবিধাবাদ লুটি বাগৰ মাৰে ইলুটি শিলুটি লুটি বাগৰ মাৰে ইলুটি শিলুটি মাছৰে শীতল মাছ মাছৰে শীতল মাছ লুটি বাগৰ মাৰে ইলুটি শিলুটি লুটি বাগৰ মাৰে ইলুটি শিলুটি মাছৰে শীতল মাছ মাছৰে শীতল মাছ ভোকত থাকিলেও নেখাই যে ঘাঁহ ভোকত থাকিলেও নেখাই যে ঘাঁহ এয়াই যে বনৰে প্ৰকৃত বাঘ এয়াই যে বনৰে প্ৰকৃত বাঘ জাতীয়তাবাদ হয় ৰাজীৱ খদিয়া এই প্ৰশ্ন আছিলে শিল্পী লোহিত গগৈ আৰু ৰাজীৱ খদিয়াৰ যে জাতীয়তাবাদ নে সুবিধাবাদ দিনত হলে মুৰ্দাবাদ ৰাতি হলে জিন্দাবাদ আৰু এয়াই নেকি প্ৰকৃত চৰিত্ৰ এই প্ৰশ্ন গানৰ মাজেৰে উত্থাপন কৰিছিল প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু ইয়াৰ উত্তৰ দিব পাৰিবনে যতীন বৰাই সেয়া ডাঙৰ প্ৰশ্ন গতিকে আজি যিখন সংবাদমেলৰ আয়োজন কৰিছিল যতীন বৰাই সাংবাদিক আৰু প্ৰশ্নৰ কিন্তু সম্পূৰ্ণৰূপে মুখামুখি নহ'ল প্ৰশ্ন কৰাৰ পাছত যতীন বৰাই সংবাদমেলেৰি গুচি যোৱা বুলিও জানিব পৰা গৈছে মই জিতুমণি বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো শিল্পীৰ ৰাজনীতি সম্পৰ্কে কা আন্দোলনৰ সময়ত যিসকল শিল্পী ওলাই আহিছিলে ৰাজপথলৈ আৰু সেইসকল শিল্পীৰ অনুগামীসকল একেলগে সেই আন্দোলন সহযোগ কৰিছিল কিন্তু আজিৰ তাৰিখত সেইসকল শিল্পীৰ যি পাভলতি তাক লৈ কিন্তু আজি আসলে যথেষ্ট উদ্বিগ্নতাৰ বিষয় যতীন বৰাৰ প্ৰখ্যাপত যদি আমি চাওঁ যতীন বৰা পুনৰ বিজেপিলৈ গমন কৰাৰ বাবে আসলতে সমালোচিত হৈছে বিজেপিৰ পক্ষৰ ফালৰ পৰা ৰমেন ডেকা প্ৰাক্তন সাংসদ ৰমেন ডেকায়ো আসলতে বিৰোধিতা কৰিছে পুনৰ যতীন বৰাক ঘূৰাই লোৱা আৰু অসমীয়াত কোৱা হয় যে স্থান হেৰালে মান হেৰায় না ঘৰ কা না ঘাট কা সেই ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'বলৈ গৈ আছে নেকি এতিয়া যতীন বৰা তেনেবোৰ প্ৰশ্ন আজি উত্থাপিত হৈছে প্ৰসেনজিৎ লাহন ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তাৰ পাছত মই ষ্টুডিঅ'ৰ মাজলৈ আহিম সংযোগ স্থাপন কৰিছোঁ প্ৰসেনজিৎ লাহন ডাঙৰীয়া আহিছোঁ আপোনাৰ ওচৰলৈকে আজি যতীন বৰাৰ যিটো প্ৰসংগ এটা উদাহৰণ কিন্তু যতীন বৰাৰ দৰে এগৰাকী শিল্পী যাৰ যথেষ্ট অনুৰাগী আছে যি সময়ত আমি প্ৰতিবেদনতে দেখুৱাইছিলোঁ কা আন্দোলনৰ সময়ত ওলাই আহিছিল কৈছিল যে মোক ৰাইজে বনোৱা যতীন বৰা মই ৰাইজৰ পক্ষে আজি ওলাই আহিছোঁ সেই যতীন বৰাই আজি এতিয়া কৈছে যে নাই মই আৱেগিক হৈ ওলাই আহিছিলোঁ মোক কোনোবাই প্ৰৰচনা কৰি লৈ আহিলে এই ধৰণৰ যিটো মন্তব্যৰ পৰা ভাষ্যৰ পৰা যিটো আমি ধৰিব পাৰোঁ বা যিটো আমি অনুমান কৰি ল'ব পাৰোঁ তেনে বাক্যৰ ফলত সামগ্ৰিকভাৱে শিল্পী সমাজ যি আজি আন্দোলনত সহযোগ কৰি আছিল বা এটা স্থিতি গ্ৰহণ কৰি আছিল সকলোকে অপমানিত কৰা নাইনে আপুনি অপমানিত হোৱা নাইনে প্ৰথম কথা এজন শিল্পী শিল্পকৰ্মৰ জৰিয়তে অসমীয়া ৰাইজৰ বুকুৰ মাজত জীয়াই থাকে বা ৰাইজৰ মাজত থাকে ৰাইজে এজন শিল্পীক জনপ্ৰিয় কৰি তোলে ৰাইজে জীয়াই ৰাখে আৰু ৰাইজৰ পইচাৰে
তেওঁ এখন সংসাৰ চলাই আছে বা চলাই আছিলে বা আছে কথা হ'ল যতীন বৰাক কোনো বিজেপি দল কংগ্ৰেছ বা এজিপিয়ে সৃষ্টি কৰা নাই যতীন বৰা নিজৰ শিল্পকৰ্মৰ জৰিয়তে এজন শিল্পী হৈছিল কিন্তু এজন শিল্পী সদায় জাতিৰ লগত থাকিব লাগে আৰু এজন শিল্পী সদায় ৰাইজৰ লগত থাকিব লাগে আজি যতীন বৰাৰ ক্ষেত্ৰত মই এটা কথাই কওঁ তেওঁ বিজেপিলৈ গৈছিল সেইটো তেওঁ ভুল নহয় তেওঁ এটা ব্যক্তিগত কিন্তু যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়ত আমাৰ আকৌ ঘূৰি আহিলে আকৌ যেতিয়া আমাৰ ৰাইজৰ মাজলৈ ঘূৰি আহিলে সেইটোতেই তেওঁ ভুল কৰিলে যদি তেওঁ আকৌ তাত যাবলগীয়া আছিল আমাৰ মাজলৈ আকৌ ঘূৰি আহিব নাছিল কিয়নো আমাৰ অসমীয়া জাতিৰ যিটো আবেগৰ আন্দোলন আমাৰ যিটো স্বাভিমানৰ আন্দোলন সেই আন্দোলনক তেওঁ আজি ভেঙুচালি কৰা লিখা পৰিলক্ষিত হৈছে কিন্তু আৰু এটা কথা তাতে কওঁ আজি যে তেওঁ আকৌ বিজেপিলৈ গৈছে আজি তেওঁক বিজেপিৰ মানুহে সন্দেহৰ চকুৰে চাব লগতে আৰু অসমৰ মানুহেতো তেওঁক অৱহেলা কৰিলে আজি গোটেই দিনৰ দিনটো আপোনাৰ ছ'চিয়েল মিডিয়াত তেওঁকতো গোটেই ককৰ্থনা বিকৰ্থনাকে দেখি আছোঁ মই এটা কথা হ'ল যতীন বৰাই যিটো ভুল কৰিলে সেই ভুলৰ চাগে আৰু শুধৰণি নহ'ব মই ভাবোঁ আৰু এই ভুল কৰাৰ কাৰণে আৰু আজি ধৰক ৰাজীৱ হদিয়ে হওক অজয় ফুকনেই হওক আমাৰ নিচিনা হাজাৰ হাজাৰ শিল্পী আছে সেই শিল্পীসকলে আজি লাজ পাইছে ঠিকেই মই আকিম প্ৰশান্তিত লাহন ডাঙৰীয়া আকিম আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই সেই কথাটোৱে কৈছিলোঁ যে স্থান হেৰালে মান হেৰাই আজি যে উভতি গৈছে উভতি যোৱাৰ পাছতো সেই আসনখন যতীন বৰাই যে তাত পাব সেই একে আসন পাব তাত সন্দেহ নিশ্চয় থাকি গৈছে আজি ৰমেন ডেকাৰ দৰে এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই তাৰ বিৰোধিতা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যিটো কথা কৈছিল প্ৰশান্তিত লাহন ডাঙৰীয়া যদি বিজেপিত থাকিবলগীয়া আছিল তেওঁ ওলাই কিয় আহিলে আমাৰ মাজলৈকে জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰে যতীন বৰা এটা উদাহৰণ কিন্তু যি শিল্পী সত্তাক লৈ আমি যি ধৰণে শিল্পীক সন্মান কৰোঁ ৰাইজে যি ধৰণে শিল্পীক মৰম কৰে আৰু তাৰ পাছত এটা সময়ত যেতিয়া শিল্পী ৰাইজৰ ওচৰলৈকে উভতি আহে আৰু তাৰ পাছত এই ধৰণৰ পাভলতি কি ধৰণে বিশ্লেষণ কৰে গোটেই বস্তুটো চাওক গণতন্ত্ৰত মই কোনো ব্যক্তি বিশেষৰ নাম নলওঁ তেওঁলোকৰ নিজৰ অধিকাৰ আছে ৰাজনৈতিক দলত যোৱা হওক বা ৰাজনৈতিক দলত নোযোৱাটো এতিয়া আজিৰ তাৰিখত আপুনি এটা কেন্দ্ৰৰ এখন শক্তিশালী চৰকাৰৰ বিৰুদ্ধে অনুৰাগ বসু তাপসী পান্নু নাছিৰুদ্দিন শ্বাহ নন্দিতা দাস এনেকুৱা কিছুমান বিশেষ ব্যক্তিয়ে বিশেষ ভাৰতীয় ছবি জগতৰ বিশেষ ব্যক্তিয়ে মাত মাতিছে অনুৰাগ বসুৰ নিচিনা সফল আৰু খুব প্ৰগতিশীল পৰিচালক আৰু চৰকাৰখনৰ সপক্ষে থাকি কোনোবা দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছে পদ্মশ্ৰী পদ্মভূষণ পাইছে কাৰোবাৰ পৰিবাৰ সাংসদ হৈছে দিল্লী কথা কৈছে বলিউডৰ গতিকে এইটো এটা পৰম্পৰা আৰু মই ভাবোঁ যে সেইটো প্ৰতিখন চৰকাৰ দিনত বা তেনেকুৱা স্থিতাৱস্থাৰ সপক্ষে আৰু বিপক্ষে থাকেই কিন্তু ভাৰতীয় গণতন্ত্ৰত বা ভাৰতীয় সমাজ জীৱনত এটা বস্তু আপুনি চাব স্থিতাৱস্থাৰ সপক্ষেই বেছিভাগ মানুহ থাকে আৰু সাধাৰণ নাগৰিক তৃণমূল পৰ্যায়ৰ মানুহখিনি সদায় স্থিতাৱস্থাৰ বিৰুদ্ধে থাকে গতিকে ইয়াত এতিয়া ধৰক এজন গায়ক তেওঁ বিজেপিৰ আৰম্ভণিত গীত গাই বিজেপিৰ আৰম্ভণিটো থাকিল আৰু আজি শেষত মাজত অলপ ইফালে ইফালে থাকে শেষতো আজি তেওঁ বিজেপি দলৰ লগতেই আগত থাকিবলৈ লৈছে যতীন বৰা আছিলে আকৌ উভতি গৈছে ক্ষমা খুজিছে বাতৰি চাতৰি ওলাইছে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত ওলাইছে যে RSSৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ল যে মই ভাবোঁ যে এজন অভিনেতা হিচাপে অসমৰ ৰাইজৰ দ্বাৰা নিৰ্মাণ হোৱা এজন অভিনেতা বা গায়ক কোনো এটা সংগঠনৰ ওচৰত গৈ তেনেকুৱা যিটো সংগঠনৰ ভাৰতীয় সমাজ জীৱনৰ লগত সিদিনালৈকে ভাৰতীয় সমাজৰ মানুহৰ পৰিচয় নাছিলে ক্ষমা খুজিবলগীয়া হোৱাটো আমি আমাৰ ব্যক্তিগত তেওঁ যিকোনো মানুহৰ ওচৰলৈ যাব পৰা যিকোনো অধিকাৰ তেওঁ আছে কিন্তু সেইটোৱে হয় কি সামাজিকভাৱে এটা তেওঁৰ স্থিতিটো সম্পৰ্কত ভৱিষ্যতলৈ এটা সদায় থাকি যায় কাৰণ আজিৰ তাৰিখত বিজেপিৰ বহু নেতাই মই দেখিলোঁ ছ'চিয়েল মিডিয়াত বিজেপিৰ বৰ ভাল ভাল মানুহ যি এবাৰ MLA উঠিবলগীয়া মোৰ ফেচবুক তালিকাত আছে ভদ্ৰলোক তেওঁলোকেও কিন্তু কৈছে যে তুমি কিন্তু আকৌ এবাৰ আমাক এৰি থৈ নাযাবা তুমি বিপদৰ সময়ত গুচি গৈছিলা এতিয়া সন্দেহৰ চকুৰে আহিছে সেইটো নিজৰ কাৰণে কৈছে দ্বিতীয়টা আৰু কথা হৈছে
যে আমি কা আন্দোলনটোৰ যদি যি ধৰণে দোষাৰোপ কৰা হৈছে তাত সদৌ অসম ছাত্ৰ সন্থা কৃষক মুক্তি সংগ্ৰাম পৰিষদ ইয়াৰ বাবে দায়ী আৰু মই ভাবোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ধৰণৰ মানুহবিলাকক বৰ বিশেষ মতা নাছিল তেওঁ সংগ্ৰামী তৃণমূল পৰ্যায়ৰ মানুহক লৈ কৃষক আন্দোলন কৰিছিলে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ প্ৰতি এটা অনুৰোধ তেওঁলোকে মানুহক আন্দোলনটোৰ সম্পৰ্কত কা এখন মানে এতিয়া বলবৎ হৈ গ'ল গতিকে বলবৎ হ'লেই এখন এতিয়া প্ৰত্যাহাৰ হ'বনে যদি এতিয়া হৈছে কি যদি বিজেপি চৰকাৰ আহে এই আইনখন কেতিয়াও প্ৰত্যাহাৰ নহয় এতিয়া আমাৰ কথা হ'ল যদি অবিজেপি এখন চৰকাৰ হয় তেতিয়া আমাৰ প্ৰথম স্তৰটো থাকিব লাগিব যে অসমৰ পৰা যেনেকৈ আজি যিবোৰ কিছুমান মহাৰাষ্ট্ৰই হওক পঞ্জাৱেই হওক কিছুমান ঠাইত এইখন বলবৎ হ'বলৈ দিয়া নাই বা পশ্চিমবংগতো গতিকে তেনেকুৱা আমি প্ৰতিশ্ৰুতি আদায় কৰিব পৰাকৈ আমি কিন্তু আজিও সেই ইছ্যুবিলাক আমি তৈয়াৰ কৰিব পৰা নাই তাৰ সলনি আমি কি হৈছে যে জুবিন গাৰ্গ যতীন বৰা এই ধৰণৰ কিছুমান ইছ্যু লৈ পেলাই সেই বস্তুবিলাক তেওঁলোকেও উলিয়াই মাজত এৰি দিছে বজাৰত গতিকে আমাৰ ছ'চিয়েল মিডিয়াই হওক বা আমিও কিছুমান ধৰণৰ সেই ধৰণে ব্যস্ত হৈ আছোঁ আচলতে আমাৰ হ'ব লাগিছে এতিয়া এখন অবিজেপি চৰকাৰ গঠনৰ বাবে কা বিৰোধী আন্দোলনত জড়িত নেতৃত্বই এখন মঞ্চ তৈয়াৰ কৰিব লাগিছিলে যে নতুন চৰকাৰখন আহিলে আমাক এনেকুৱা এখন চৰকাৰ লাগিব যি ইয়াত বলবৎ হ'বলৈ অসমত নিদিয়ে সেই বিষয়টো আমাৰ কাৰণে আজি দেশত গৌণ হৈ গৈছে আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজক মানে অন্ততঃ কিছুমান মানুহ নিজেই গৈছিলে কিছুমান মানুহক তেওঁলোকে সন্মুখত দেখুৱাই মানুহ আনিছিলে এতিয়া এই মানুহবিলাকে কাইলৈ এতিয়াতো ইতিমধ্যে বিজেপিত গৈ ঘৰে ঘৰে ডিস্প'ত ঘূৰি ফুৰিছে কিছু মানুহ কিছু নিজে হেৰি কৰিছে গতিকে এই মানুহবিলাকে যি ধৰণে বিভ্ৰান্ত কৰিছে মানুহক এইটো কাৰণে সাধাৰণ মানুহ বিভ্ৰান্ত এইসকল নিজে আহিছিল বা তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই তেওঁলোকে আমাক প্ৰতিনিধিত্ব নকৰে কাৰণ মাজতে এটা কথা কৈছোঁ মানস ৰবীন ডাঙৰীয়াই যেতিয়া ফিল্মফেয়াৰ এৱাৰ্ডৰ কাৰণে শিল্পীসকল আহিছিলে তেওঁ আজাৰাত গৈ পেলাই প্ৰতিবাদ কৰিছিলে এনেকুৱা ধৰণৰ তেতিয়া তেওঁৰ বিৰুদ্ধে এজন গায়কে কৈছিলে যে তেওঁ আমাক সুধি পেলাই যোৱা নাছিলে গতিকে আজিৰ তাৰিখত মই ভাবোঁ যে মানস ৰবীনৰ স্থিতিটো একেই থাকিল কিন্তু যিজনে ইয়াৰ বিৰোধ কৰিছিলে আমাক সুধি আন্দোলন কৰিব লাগিব তেওঁলোকে কিন্তু চৰকাৰৰ ঘৰত গৈ পেলাই গতিকে এই ক্ষেত্ৰত ছাত্ৰ সন্থাই অকণমান স্পষ্ট কৰি দিয়াটো ভাল ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে আহিম গুৰুত্বপূৰ্ণ প্ৰসংগত আমি আলোচনা কৰি গৈছোঁ এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ শিল্পীৰ ৰাজনীতি শিল্পীৰ সামাজিক দায়বদ্ধতা সম্পৰ্কে যতীন বৰাৰ প্ৰসংগ উত্থাপিত হৈছে সমান্তৰালভাৱে যতীন বৰাই এটা প্ৰসংগ উত্থাপন কৰিছে যে এতিয়া কা আন্দোলনৰ গইনালৈ কোনোবাই যদি সাংসদ হৈছে কোনোবাই নতুন ৰাজনৈতিক দলৰ চিন্তা চৰ্চা কৰিছে কিন্তু যুঁজখন কি ধৰণে হ'ব আজি অজয় ফুকনৰ প্ৰসংগ যদি উত্থাপিত হয় অজয় ফুকনেও এটা ৰাজনৈতিক দলত যোগদান কৰি নিৰ্বাচন খেলাৰ বাবে চিন্তা চৰ্চা কৰিছে কংগ্ৰেছ দলৰ হৈ অজয় ফুকনে নিৰ্বাচন খেলাৰ বাবে যোজা চলাইছে আন এগৰাকী গায়ক বাবুৱে নিৰ্বাচন খেলাৰ বাবে যোজা চলাইছে অজয় ফুকন পোনপটীয়াকৈ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছিল ৰাজপথৰ আন্দোলন কৰি আছিলে এইবাৰ আপুনিও বিধায়ক হোৱাৰ মন মেলিছে কিমান দূৰ সত্য আৰু কি ক'ব আপুনি আচলতে বেলেগৰ কথা মই নকওঁ আমি নকওঁ কিন্তু আমাৰ সিদ্ধান্ত এইটো কাৰণেই যে আমি প্ৰথম কথা আমি কা বিৰোধী এক শক্তিয়ে আমি একত্ৰিত কৰিব বিচাৰি আছোঁ এইটো সকলোৱে জানে আৰু কা বিৰোধী শক্তি একত্ৰিত হ'লে আমি ৰাজনৈতিক আন্দোলন কৰিবই লাগিব কাৰণ কিয় ৰাজনৈতিক আন্দোলনৰ জৰিয়তে আমি বিজেপিয়ে যি কাখন আনিছিলে তেখেতসকলক আমি অসমৰ পৰা উৎখাত কৰিব পাৰিম যে তেখেতসকলক বিদায় দিবৰ বাবে আমি কা বিৰোধী শক্তিখিনি আমি একত্ৰিত হ'ব লাগিব আৰু সেইকাৰণে আমাৰ কথা বতৰা চলিছে কা বিৰোধী প্ৰতিটো শক্তিৰ লগত প্ৰতিটো দল সংগঠনৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু হয় শেহতীয়াকৈ কংগ্ৰেছ দলটোৱে আমাৰ লগত তেওঁলোকে যোগাযোগ কৰিছে তেওঁলোকে আমাৰ যি এজেণ্ডাসমূহ এতিয়ালৈকে আমি কৈছোঁ যে আমাৰ যি এজেণ্ডাসমূহ আছে আমাৰ যি লক্ষ্য উদ্দেশ্য আছে যে আমি ৰাজনৈতিক আন্দোলন কি কাৰণে কৰিছোঁ আমাৰ এই শক্তিটোৱে কি কাৰণে অহা বছৰ 2021ত আমি নিৰ্বাচনত আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি চামিল হ'ম সেই কথাখিনি কিন্তু তেওঁলোকে এতিয়ালৈকে তেওঁলোকে মানি লৈছে তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে যে আমি পৰৱৰ্তী সময়ত আপোনালোকৰ প্ৰতিটো দাবীয়েই আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম অসমৰ সাংস্কৃতিক মাধ্যমটোৰ কাৰণে অসমৰ শিল্পীসকলৰ বাবে অসমৰ বনজ সম্পদ খনিজ সম্পদ আৰু যিবিলাক আমাৰ কা আন্দোলনৰ ইছ্যু আমাৰ বানপানী সমস্যা এইবিলাক গোটেইখিনি তেওঁলোকে
সমাধানৰ এক আমি সূত্ৰপাত আনিম বুলি তেওঁলোকে কৈছে সেইকাৰণে এতিয়ালৈকে আমি তেওঁলোকৰ লগত কথা বতৰা চলি আছে কিন্তু আমি সময় আৰু পৰিৱেশ পৰিস্থিতিয়ে বাকীখিনি কথা ক'ব যে অনাগত দিনত এই মাহৰ ভিতৰতে কিন্তু ৰাইজে এটা সঠিক সিদ্ধান্ত পাব যে আমি কি কৰিম কিন্তু আমি একত্ৰিত হৈছোঁ বাবু বৰুৱা আছে নেকিব আছে মই আছোঁ অনুপম দা আমাৰ শক্তিটোৰ লগত আছে আৰু বহু শিল্পী কলা কৌশলী আছে আমি একত্ৰিত হৈ আমি এখন যুঁজ দিব বিচাৰিছোঁ আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদ মৰম বিচাৰিছোঁ যে এই কাৰণেই মই কৈছোঁ যে যিখন চৰকাৰে আমাক মই কৈছোঁ যে আমাৰ ৰাজপথৰ আন্দোলনক তেওঁলোকে মষিমূৰ কৰিবৰ কাৰণে যিবিলাক তেওঁলোকে ষড়যন্ত্ৰ ৰচিলে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলালে তেওঁলোকে প্ৰহাৰ কৰিলে ৰাজপথত দেখিছে জিএছ ৰোডত যি ধৰণে ছাত্ৰীক তেওঁলোকে প্ৰহাৰ কৰিছিল এইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয় 5 জন শ্বহীদ হৈ গ'ল সেই শ্বহীদক কিন্তু এতিয়ালৈকে তেওঁলোকে খবৰ এটাও নললে আৰু সেই শ্বহীদৰ মাতৃ বুকু উদং কৰিলে সেই কোনোবা মাতৃয়ে হয়তো এতিয়া নিজৰ যি স্মৃতি শক্তি সেয়াও হেৰুৱাইছে চেমৰ মাকৰ ক্ষেত্ৰত যিখিনি হৈছে সেয়া আমি হৃদয়গম কৰিছোঁ আমি কাৰণ কিয় প্ৰতিটো সময়ত তেখেতসকলৰ ঘৰত গৈছোঁ যে এইখন চৰকাৰে কিন্তু কোনো ধৰণৰ তেনেকুৱা নকৰিলে সেইকাৰণে এইবিলাক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হ'বৰ কাৰণে আমি ৰাজনৈতিক আন্দোলন পোষকতা কৰিছোঁ আৰু ৰাজনৈতিক অহা বছৰ কোনো আমাৰ এই ৰাজনীতিক ক্ষেত্ৰখনত আমি 2021ত পৰোক্ষ বা প্ৰত্যক্ষভাৱে থাকিম কিন্তু এইটো কথা স্পষ্ট যে আমি কোনো ধৰণৰ আমি কৈছোঁ যে আমাক টিকেট দিব লাগিব বুলি আমি দাবী কৰা নাই কিন্তু আমি প্ৰাৰ্থিত্ব দাবী কৰা নাই যদি ৰাইজে কয় সময়ে কয় পৰিৱেশে কয় যদি সেই দলে কয় যে আপোনালোক যোগ্য আমি আপোনালোকক জনপ্ৰতিনিধি কৰিব খুজিছোঁ আৰু ৰাইজে যদি আমাক মৰম দিয়ে নিশ্চয় 2021ত এক বেলেগ ধৰণৰ এক পৰিৱৰ্তন আহিব আৰু অসমৰ ঠিক আছে 2021ত গতিকে পোনপটীয়াকৈ নিৰ্বাচনত নামিব কোনটো সমষ্টিৰ পৰা আপুনি নিৰ্বাচন খেলিব অৱতীৰ্ণ হ'ব মই বাবু আৰু মোৰ কথা মই ক'ব পাৰোঁ স্পষ্টকৈ যে মই যদি খেলোঁ চাবুৱাৰ পৰা খেলিম আৰু যদি বাবুৱে যদি প্ৰাৰ্থিত্ব দিয়ে তেওঁ পশ্চিম গুৱাহাটীৰ পৰা দিব আৰু বাকীখিনি কথা এতিয়ালৈকে অহা নাই আমি দুজনেই মানে যদি ৰাইজে বিচাৰে আমি ৰাইজৰ লগত কথা পাতিম আমি সমষ্টিবাসী ৰাইজৰ মাজলৈ যাম আৰু যদি ৰাইজে কয় আপোনালোকে আমুকটো কৰক তামুকটো কৰক যি ধৰণে তেওঁলোকে দিহা পৰামৰ্শ দিয়ে আমি তেনেধৰণে আমি আগবাঢ়ি যাম আৰু যদি ৰাইজে কয় নালাগে খেলিবলৈ আমাৰ ইলেকশ্যন খেলাটো কোনো ডাঙৰ কথা নহয় কিন্তু যিগৰাকী জনপ্ৰতিনিধি জয়ী হ'ব আমি তেওঁলোকক সহায় কৰিম কাৰণ কিয় তেওঁলোকে আমাৰ কথাবিলাক কিন্তু শুনিব লাগিব আৰু পিছত ৰাইজৰ হকে কাম কৰিবৰ কাৰণে আমিও তেওঁলোকৰ লগত আগবাঢ়ি যাম তেওঁলোকৰ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অজয় ফুকন ধন্যবাদ জ্ঞাপন কৰিছোঁ অজয় ফুকনক আৰু অজয় ফুকনে স্পষ্ট কৰি দিছে যে নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অজয় ফুকনৰ সমষ্টি চাবুৱা বাবু বৰুৱাৰ সমষ্টি হ'ল পশ্চিম গুৱাহাটী কংগ্ৰেছৰ পৰা তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে এনে কেতবোৰ প্ৰসংগ আছে মই যাব বিচাৰিছোঁ ৰাজীৱ শদিয়া আপোনাৰ ওচৰলৈকে ৰাজপথৰ আন্দোলন দেখিবলৈ পাইছিলোঁ অজয় ফুকনক আৰু অজয় ফুকনে স্পষ্ট কৰি দিছে নহয় ৰাজপথ নহয় এবাৰ আমি ৰাজনৈতিক আন্দোলন কৰিম এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আপুনি প্ৰতিবাদ এতিয়াও সাব্যস্ত কৰি আছে গানৰ মাজেৰে গতিকে আপোনালোকে গানৰ মাজেৰে আন্দোলন কৰিছে অজয় ফুকনে ক'ব বিচাৰিছে যে ৰাজনৈতিক আন্দোলন পুনৰ ৰাজনীতিত যোগদান কৰি সক্ৰিয় ৰাজনীতিত যোগদান কৰি জনপ্ৰতিনিধি হোৱাৰো বাট মেলা বুলি ক'ব লাগিব এই কথাটোক আপুনি সমৰ্থন কৰে নে নকৰে আৰু অজয় ফুকনে কৈছে আমাৰ অন্য শিল্পীসকলো আমাৰ লগত যোগাযোগত আছে আপুনিও যোগাযোগত আছেনে প্ৰত্যক্ষ ৰাজনীতিত এই আন্দোলন এক ৰাজনৈতিক আন্দোলন বুলি আপুনি অভিহিত কৰে নে নকৰে হয় নিশ্চিতভাৱে মই আচলতে তেখেতে ৰাজনীতিত যোগদান দিয়া কথা কৈছে সেইটো তেখেতৰ ব্যক্তিগত কথা তাত মই সমৰ্থন কৰা বা নকৰা সেইটো প্ৰশ্ন নাহে কিন্তু অসমৰ ৰাইজে এটা শক্তিশালী আঞ্চলিকতা বা এটা নতুন দল এটা কিন্তু বিচাৰিছে ৰাইজে বিচাৰি আছে কিন্তু এতিয়া যি দেখিছোঁ বহুতা বিভক্ত হৈ বিভিন্ন ধৰণে কেইবাটাও মানে এতিয়া ৰাজনীতি দল আমাৰ অসমত মানে খুলিব বিচৰা হৈছে এইবিলাক দেখি আচলতে দুখ লাগে মই এটাই অনুৰোধ কৰিম প্ৰতিটো দল সংগঠন আৰু সচেতন জাতীয়তাবাদী নেতা লগতে আমাৰ শিল্পী সমাজৰ আমিতো সৰু মানুহ আমি শিল্পী হ'ব পৰা নাই গান গোৱা মানুহ গতিকে এটাই অনুৰোধ কৰিম সকলোৱে এক হৈ এই কা বিৰোধী নেতাসকল সকলোৱে এক হৈ এটা নতুন আঞ্চলিক দল খোলক আমি সমৰ্থন কৰিম কিন্তু বাকী ADP কংগ্ৰেছ বিজেপি মই ছাপোৰ্ট নকৰোঁ এইটো একদম মোৰ চিধা কথা নহ'লে অনাগত দিনত আকৌ মই গাবলৈ বাধ্য হ'ম অ ককাই নিৰ্বাচন আকৌ আহি পালেহি অ ককাই কঁকালত বহুতেই বান্ধিলে টঙালি
ওজন বঢ়াই ল তই ককাইটি ওজন বঢ়াই ল অ ককাইটি সময়ত দাম তয়ো ভালেই পাবি যদি পাৰ ককাই ঐ ৰাইজক ঠগিব 5 বছৰ ককাই ঐ নেলাগে একো কৰিব কথাষাৰ কৈ থলো ভাবি চাবি নিৰ্বাচন পালেহি ওচৰ চাপি গতিকে জাতীয়তাবাদৰ নাম লৈ বহুতে ৰাইজক আগৰে পৰা আমিতো অসম আন্দোলন দেখা নাই তেতিয়াৰ পৰা ঠগি আহিছে আৰু এতিয়াও কিছুমানে ঠগি আছে ভৱিষ্যতেও ঠগি থাকিম ঠিক আছে ৰাজীৱ শদিয়া খুব চিধা কথা ৰাজীৱ শদিয়াই খুব চিধাকৈ কৈছে খুব চিধা কথা কৈছে আৰু এটা কথা হয় আলোচ্য বিষয় এইটো কথা যে কা আন্দোলনখন বহুতা বিভক্ত এটা ৰাজনৈতিক যুঁজত পৰিণত হ'ল নেকি সেই কথাটো আজি ৰাজীৱ শদিয়াৰ দৰে লোকে যি আচলতে গানৰ মাজেৰে প্ৰতিবাদ কৰি আহিছিল উপলব্ধি কৰিছে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ গতিকে যতীন বৰাৰ ক্ষমা প্ৰাৰ্থনা বিজেপিলৈ আৱেগিক হৈ বিজেপি ত্যাগ কৰা বুলি আজি ক্ষমা খুজিলে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে অজয় ফুকনে স্পষ্ট কৰি দিছে অজয় ফুকন বাবু বৰুৱা কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোজা চলাইছে উদ্দেশ্য কাৰ বিৰোধিতা সমান্তৰালভাৱে আজি ৰাজীৱ শদিয়াই কৈছে যে নহয় আমি দেখা পাইছিলোঁ যে বহুতটা বিভক্ত হৈ পৰিছে এতিয়া সেই শক্তি যি কা বিৰোধী শক্তি আছিল এটা নতুনকৈ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলিছে জিতুমণি বৰা আজিৰ প্ৰেক্ষাপটত শিল্পীৰ দায়বদ্ধতা শিল্পীৰ ৰাজনীতি যিহেতু আমি কৈছোঁ এফালৰ পৰা যতীন বৰা স্থিতি তাৰ বিপৰীতে আমি দেখা পাইছিলোঁ একেখন মঞ্চত আচলতে আমি শিল্পী সমাজক দেখা পাইছিলোঁ হয় সমৰ্থন দিবলৈ মাজে মাজে আমি কংগ্ৰেছৰ উপস্থিতি আছিল বিভিন্ন ৰাজনৈতিক দলৰ উপস্থিতি আছিল কিন্তু এক ধৰণৰ সেই সময়ত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে এটা নতুন আঞ্চলিক শক্তিয়ে প্ৰাণ পাই উঠিব কাৰ বিৰোধিতা কৰি হয় কংগ্ৰেছ সহযোগীয়ে হ'ব পাৰে সেই পৰিৱেশটো যদি আমি মন কৰোঁ কিন্তু আজি কিছু বহুতা বিভক্ত হোৱা পৰিলক্ষিত হৈছে নোহোৱা নহয় আৰু তাৰেই হয়তো সুযোগতে একাংশই সুযোগ ল'বলৈ চাইছে নেকি আমি এটা কথা আগৰ পৰাই কৈ আছিলোঁ যে কাব বা বিজেপি বা শাসক দলৰ বিৰোধী যিটো ভোট হ'ব ভোটটোৰ বিভাজন ঘটাই পেলাই 29 পৰা 33% ভোট লৈ পেলাই বিজেপি আকৌ জিকি আহিব সেই ধৰণৰ হৈ যাব পাৰে স্বাভাৱিকেই এক দুই নম্বৰ কথা যিটো অসম শিল্পী সমাজ হিচাপে যিটো কাৰ বিৰোধিতা কৰি পেলাই যিটো গঠন কৰা হৈছিলে মই আজি তাৰিখত প্ৰশ্ন কৰি খুজোঁ সেই শিল্পী সমাজ ক'ত কা অসমত বলবৎ হ'ল সেই কা বলবৎ হোৱাৰ পাছতেই সংসদত এইখন বিধেয়কখন আইনলৈ পৰিৱৰ্তন কৰি পেলাই অসমত বলবৎ কৰাৰ পিছত যিটো আন্দোলন হৈছিলে কিন্তু সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈকে ধৰি বিভিন্ন দল সংগঠন এখন মঞ্চত আহিবলৈ তাৰ শিল্পী সমাজ গঠিত হৈছিলে শিল্পী সমাজে আজিৰ তাৰিখত শিল্পী সমাজৰ ভূমিকা কি শিল্পী সমাজে কোনোটো বিষয় দেখোন মাতেই মতা নাই আৰু শিল্পী সমাজৰ গুৰি ধৰা জুবিন গাৰ্গে ইতিমধ্যে শাসক দলক মানে সৰ্বানন্দ সোণোৱালক তেওঁ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আকৌ এবাৰ বা তেওঁৰ মুখ্যমন্ত্ৰীৰ ঘৰলৈ বা বিভিন্ন মন্ত্ৰীৰ ঘৰে ঘৰে ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে এই কথাটোৱে বাকী শিল্পীসকলক কিন্তু মানে অলপমান যেন বেছিভাগেই হেৰিয়াত পৰিছে তেওঁলোক মানে যেন অসুৰক্ষিত নিৰাপত্তাহীনতাত ভুগিছে আৰু বাকী আপুনি চাব মানুহ বেছিভাগ মানুহে শিল্পী হওক সাহিত্যিক হওক বা সাধাৰণ আমাৰ বিভিন্ন মানুহ ধৰণৰ বেছিভাগ মানুহ বেছিভাগ তৃণমূল পৰ্যায়ৰ মানুহখিনি বেছিভাগ মানুহ এই ধৰণৰ যিটো প্ৰচাৰত থাকে সুবিধাবাদী এই মানুহবোৰ এতিয়া চৰকাৰ আহিব বুলি ভাবি পেলাই বহুতে লুকাই চুৰকৈ বহুতে দেখুৱাই চৰকাৰৰ সংযোগ স্থাপন কৰি আছে আৰু এই যে ইমান যে সহস্ৰাধিক মানুহ ওলাই আহিছিলে ৰাজপথলৈ এই মানুহখিনি প্ৰতাৰণা নকৰিলেনে অসম আন্দোলনৰ ফলত যিখন জাতীয় অসম চুক্তি স্বাক্ষৰিত হৈছিলে সেই চুক্তিখন ৰূপায়ণৰ কাৰণে আজি 85 চনৰ পৰা 2020 লৈকে আন্দোলন কৰি থাকিবলগীয়া হৈছে আৰু সেই গোটেই আন্দোলনটো আৱেগৰ দ্বাৰা পৰিচালিত হৈছে বুলি বোলে ক'বলৈ বিৰোধী দল বা আজি সেই শাসক দলেই ক'বলগীয়া হৈছে যে এইটো আন্দোলনে আমাৰ কোনো সমস্যাৰ সমাধান নকৰে তেনেস্থলত এতিয়া আপুনি মই কৈছোঁ যে অহা কিছুদিনৰ ভিতৰত চাব তাত সমবেত হোৱা বাকীসকল গায়ক গায়িকা অভিনেতা অভিনেত্ৰী এজন বা দুজনৰ বাহিৰে সকলোৱে লুকাই চুৰকৈ বিভিন্ন মাধ্যমলৈ বিভিন্ন মানুহ লৈ পেলাই মানে বেছিভাগেই বিজেপিৰ লগত যোগাযোগ কৰিব
মই নিবিচাৰোঁ যদি একাংশ কংগ্ৰেছ এতিয়া অজয় ফুকনে স্পষ্ট কৰিছে কংগ্ৰেছৰ পৰা বাবুৱে স্পষ্ট কৰিছে আৰু এটা কথা মানে চানমাৰিত যিটোখন মানে আপোনালোকে জানেই আমি আপোনালোকে দেখিছেই যে তাত ছাত্ৰ সন্থাই এটা আঞ্চলিক দলৰ কথা যেতিয়া কা মুভমেণ্টটো বা কা বিৰোধী মুভমেণ্টটো যেতিয়া তুংগত উঠিছিলে তেতিয়া দীপাংকৰ চৌধুৰী বা লুঞ্জুদি গগৈয়ে এটা আঞ্চলিক দলৰ কথা তাত কৈছে তেওঁলোকৰ নেতৃত্বৰ গঠন হ'ব কিন্তু সেইটো লৈ পেলাই সেই সময়ত যথেষ্ট বিতৰ্ক হৈছিলে চৰ্চা হৈছিলে যে আমি কা বলবৎ কৰিব বিৰোধিতা কৰিব বলবৎ হৈ গ'ল যিহেতু তাৰ নাকচৰ কাৰণে আমি আন্দোলনটো আগবঢ়াই নিব লাগে কিন্তু সেইটো যিহেতু নহ'ল কা বলবতে হৈ থাকিল আৰু চৰকাৰে এতিয়া যদি বিজেপিৰ পুনৰ যিসকল গৈছে ইয়াৰ এটা প্ৰমাণিত হ'ল যে সেই সময় আন্দোলনটো তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰিছিলে 5জনকৈ যিটো কথা কোৱা হৈছে 5জন শ্বহীদক লৈ পেলাই তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ মুখেৰে কোৱা কথা আৰু হাতেৰে কৰা কামৰ মাজত এটা পাৰ্থক্য থাকে এইসকল যিসকল জুবিন গাৰ্গ বা যতীন বৰাই হওক বা আজি আৰু অহা কেইদিনমান নামকেইটা আপোনাক পিছত কৈ দিম যে তেওঁলোকে কাৰ জৰিয়তে যোগাযোগ কৰিছে সেইটোও আমি জানো যে তেওঁলোকে যাবলৈ যোগাযোগ কৰিছে আৰু এইটো যাবই তেওঁলোকে এইটো এতিয়া লাজ নীলাজৰ কথাটো ইয়াত নাই আৰু তেওঁলোক প্ৰথমতে চৰকাৰ আহিব ছমাহৰ পাছতো আৰু সুৰ সলনি হৈ যাব এতিয়া যিসকলে কিছুমানে হয়তো শেষত গৈ দেখিব যে এজন বা দুজন থাকিব সদায় দেখিব যে এজন বা দুজনে মানে এটা সংগ্ৰাম বা বিপ্লৱৰ নেতৃত্ব দিয়ে আৰু অকলেই তেওঁ যুঁজি থাকিব তেনেকৈ যুঁজি থাকিব গতিকে এই ক্ষেত্ৰত কিন্তু অসমীয়া মানুহক দ্বিতীয়বাৰৰ বাবে আমি ভাবিছিলোঁ যে অসম আন্দোলনত যেনেকৈ মানুহ ওলাইছিল তাৰপিছত কোনোদিন কেতিয়াও মানুহ নাহিব কাৰণ সেই আন্দোলনটোৰ দ্বাৰা নেতৃত্বই অসমীয়া মানুহক ঠগিলে তাৰপিছত আহিব নোৱাৰে বুলি ভাবিছিলোঁ কিন্তু এটা মানে নিজৰ ভাষাটোৰ হেৰাই যোৱাৰ ভয়ত নিজৰ সংস্কৃতি হেৰাই যোৱাৰ ভয়ত মানুহখিনি ওলাই আহিছিলে আকৌ এবাৰ চকুৰ আগত কোভিড এটা মই সিদিনাজন মানে চৰকাৰত যোগ দিবলৈ বা চৰকাৰ ঘনিষ্ঠ হৈ পৰা এজন গায়কক পায় তেওঁ ক'লে যে পৰিৱেশ নাই কোভিডৰ কিন্তু এতিয়া যদি কোভিডৰ সময়ত যদি আন্দোলন কৰাৰ পৰিৱেশ নাই তে কোভিডৰ সময়ত বিজেপিত যোগ দিয়াৰ পৰিৱেশ বিজেপিৰ ঘৰে ঘৰে ঘূৰিব পৰিৱেশটো কেনেকৈ আহিল সেই বিষয়বোৰ আছে জড়িত সমান্তৰাল কেনেকৈ ধৰণৰ এই কথাবোৰতো আহিব এতিয়া কিন্তু মানুহৰ ঠগাৰ অধিকাৰ কাৰণ নাই শিল্পীৰো নাই সেয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত এটা সম বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় খুব কম আছে আমাৰ হাতত কিন্তু যেতিয়া এগৰাকী অভিনেতা বা এগৰাকী গায়কৰ প্ৰসংগ কণ্ঠশিল্পীৰ প্ৰসংগ আহে সেইগৰাকী ব্যক্তি কেৱল এগৰাকী ব্যক্তিয়ে নহয় এটা অনুষ্ঠানলৈ ৰূপায়িত হয় কাৰণ তেওঁলোকৰ অনুগামী যথেষ্ট থাকে আৰু সেইবাবেই আচলতে তেওঁলোকৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপিত হয় আজিও অসমৰ শিল্পী সেইবাবে কাঠগড়াত উঠিবলগীয়া হৈছে ৰাইজৰ কাঠগড়াত প্ৰসেনজিৎ লাহন ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে গীতৰ মাজেৰে আপুনি ক'ব বিচাৰিব নেকি কিবা এটা কাৰণ সময় খুব কম আছে মোৰ ওচৰত মই এটা কথাই ক'ব খোজোঁ শিল্পীসকলে সদায় নিজৰ জাতিৰ কাৰণে নিজৰ ৰাইজৰ কাৰণে সদায় ৰাইজৰ পক্ষত থকা উচিত আৰু কোনোবাই নিজৰ ব্যক্তিগত কাৰণত কিবা থাকিলেও কোনোবা দললৈ গ'ল তেওঁ তাতে থকা ভাল আজি অজয় ফুকন যদি কংগ্ৰেছলৈ গৈছে কংগ্ৰেছত থাকক পবিত্ৰ নাগৰিকা বিজেপিত আছে বিজেপিতে থাকক যতীন বৰা বিজেপি গৈছে বিজেপিতে থাকক বিজেপিৰ পৰা গৈ আকৌ ৰাইজৰ ওচৰলৈ আহক ৰাইজৰ ওচৰৰ পৰা গৈ আকৌ বিজেপিলৈ যাওক এইটো বস্তু আমি ভাল নাপাওঁ আৰু মই বিশেষকৈ মই সৰুৰ পৰা মই সংগীতৰ লগত জড়িত হৈ আছোঁ আৰু মই সংগীতৰ লগতে জড়িত হৈ থাকিম শিল্পী হিচাপে জীয়াই থাকিম শিল্প কৰ্ম কৰি থাকিম অসমীয়া ৰাইজৰ লগত থাকিম মই তাকে ভাবিছোঁ আৰু মই মোৰ এটা দেশপ্ৰেমমূলক গীত আজিৰ পৰা 3 বছৰমান আগত ৰিলিজ হৈছিলে মুক্তি পাইছিলে মই গানটো টুকুৰা এটা গাই দিছোঁ মই বুজি পাওঁ মাটিৰ ব্যথা গাই ভাল পাওঁ আইৰ গৌৰৱ গাথা জানানে মই সংগ্ৰামী ডেকা মৰিলেও লওঁ যেন ইয়াতেই জনম ক'বলৈ পৃথিৱী কপাই জয় আই অসম ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰসেনজিৎ লাহন ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজীৱ শদিয়াক অজয় ফুকন জিতুমণি বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিখন দেখে আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল যে এই মুহূৰ্তত অসমৰ শিল্পীৰ যিটো স্থিতি অসমৰ শিল্পীৰ ৰাজনৈতিক যিটো স্থিতি সেই স্থিতি কিন্তু আজি কাঠগড়াত উঠিবলগীয়া হৈছে কেইবাটাও প্ৰসংগ স্পষ্ট হৈ পৰিছে আজি ৰাজীৱ শদিয়া আজি প্ৰসেনজিৎ লাহনৰ দৰে শিল্পীয়ে কিন্তু নিজৰ স্থিতিত অটল হৈ থাকি আজিও সেই একেই কথা কৈ গৈছে যি কথা পূৰ্বতে কৈ আহিছিল তাৰ বিপৰীতে নামি দামী শিল্পীৰ স্থিতিক লৈ আজি থৰক বৰক তেওঁৰ অনুগামীসকলো ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ
কৰিছে